আজি পুৱাই নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নগাঁৱৰ বৰবজাৰ বৰবজাৰী মাছৰ বজাৰ শাক পাচলি বজাৰ আৰু মিঠাইৰ দোকান আৰু লগতে কেইবাখনো আজি ব্যৱসায়িক প্ৰতিষ্ঠানত তেওঁলোকে আজি তেওঁ ছাডেন ভিজিট আকস্মিক পৰিদৰ্শন কৰিলে আৰু তাৰপিছত আমি এটা কথা ক'ব লাগিব যে আজি পুৱাই যিসমূহ ঠাইত তেওঁ অভিযান চলাইছিলে তাত বিভিন্ন ৰাসায়নিক যি শাক পাচলিত যি ৰাসায়নিক দ্ৰব্যৰ উপস্থিতি ধৰা পেলালে আৰু মিঠাইৰ কেইবাটাও আজি য'ত আমি মিঠাইৰ দোকান তাত গুদাম যি কাৰখানা তাত আজি পুৱাই ছাডেন ভিজিট কৰিলে গাখীৰত ভেজাল কৰা হৈছে নেকি সেই বিষয়ে পৰীক্ষা কৰিলে আৰু লগত আজি এটা ডাঙৰ কথা যি ভ্ৰাম্যমাণ পৰীক্ষাগাৰ লৈ পেলাই তেওঁ কিন্তু আজি অভিযান চলাইছিলে আমি পুনৰ এটা কথা ক'ব লাগিব যে জিলা প্ৰশাসন যদি সজাগ হয় তেনেহ'লে কিন্তু এনেধৰণৰ অনিয়মবিলাক কেতিয়াও জিলাখনত সংঘটিত হ'ব নোৱাৰে আৰু জিলা আয়ুক্তগৰাকীয়ে সময়ে সময়ে কিন্তু নগাঁৱত বিভিন্ন স্থানত তেওঁ দায়িত্ব লোৱাৰ পৰা বিভিন্ন ধৰণৰ ছাডেন ভিজিট চলাই আহিছে সেয়া লাগিলে শিক্ষাৰ ক্ষেত্ৰতে হওক স্বাস্থ্যৰ ক্ষেত্ৰতে হওক আৰু আজি পৰা ভাগত দেখা গ'ল যে যিসমূহ আমি যি অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী যি ব্যৱহাৰ কৰে মানুহে সেই সামগ্ৰীসমূহ আজি ক্ষেত্ৰত কিন্তু আজি পৰিদৰ্শন কৰিলে ছাৰ বৰ্তমান বজাৰত জুই মানুহে এখন গৃহস্থী চলিবলৈ যথেষ্ট সমস্যা সকলোৱে কয় যথেষ্ট চৰা দামত মানুহে সামগ্ৰী ক্ৰয় কৰে সকলোৱে কিন্তু এটাই চিন্তা কৰে লাগিলে দুপইচা বেছিকৈ দিম কিন্তু সামগ্ৰীবিধ ভাল হ'ব লাগে আৰু সেই মানুহে দাম বেছিকৈ দিয়ে কিন্তু তথাপি দুপইচা বেছিকৈ দি মানুহে কিন্তু বেয়া ভেজাল সামগ্ৰী ঘৰলৈ যাব লাগে অত্যাৱশ্যক এই যোনবিলাক সামগ্ৰী আছে চাওক আজি এইখিনি কথা মই ভাবোঁ যে আমি বুজাটো খুব উচিত যিহেতুকে আমি গ্ৰাহক মই মাছ কিনিবলৈ গৈছোঁ আজি সেই মাছ এতিয়া বহুতে কয় যে ছাৰ মাছ কটাৰ পিছত সেই অদ্ভুত ধৰণৰ এটা গোন্ধ এটা ওলায় কিন্তু আগতে নাছিলে সেইটো কিয় হয় কণীটো আজি আমি আমাৰ বহুত হেচাৰী আছে আমাৰ বহুত সেই হেৰিত তাত ফিডটো কি দিয়া হয় সেই মুৰ্গীবিলাকক সেই সৰু সৰু মুৰ্গীবিলাকক কি খুওৱা হয় তাত কিমান ইনজেকশ্যন মানে যোনখিনি ধৰি লওক তাত এণ্টিবায়'টিক হওক সেই গোটেইখিনি চব বিজ্ঞানসন্মত এতিয়া ক'বলৈ গ'লে আমি তেওঁলোকৰ লগত যেতিয়া কথা পাতোঁ আৰ্গুমেণ্ট কৰিবলৈ হ'লে যুক্তি তৰ্ক কৰিবলৈ হ'লে আমাক এই এষাৰ কথা কোৱা হয় যে এই এণ্টিবায়'টিকো দিব লাগিব এই প্ৰটিনো দিব লাগিব ইনজেকশ্যনবিলাক দিব লাগিব কিন্তু কিমান দিব লাগিব এটা মুৰ্গী পোৱালি কিমান সময়ৰ ভিতৰত ডাঙৰ হ'ব লাগে এটা মাছ কিমান সময়ৰ ভিতৰত ডাঙৰ হ'ব লাগে সেই মাছটোক আমি হেৰিৰ লগত খলিৰ লগত আমি কিখিনি বস্তু মিলাব পাৰোঁ বা কি বস্তু আমি মিলাব নোৱাৰোঁ সেইখিনি বস্তু আমি চৰকাৰে বা সংশ্লিষ্ট যোনবোৰ বিভাগ সেই বিভাগে যোনখিনি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা যোনখিনি তেওঁলোকক কোৱা হৈছে যোনখিনি প্ৰশিক্ষণ দিয়া হৈছে সেইখিনি তেওঁলোকে প্ৰশিক্ষণ লৈছে বা এনেই বামতে কিছুমান কথা কৈ আছে সেই তাৰে অনুসন্ধান চলাই আজি ৰাতিপুৱাতে আমি 6টা বজাৰ পৰা আমি আৰম্ভ কৰিছোঁ প্ৰথমতে অন্ধ্ৰপ্ৰদেশৰ বা ৱেষ্ট বেংগলৰ পৰা যোনবোৰ গাড়ী আহে সেই গাড়ীবোৰ গোটেইবোৰ আমি চেক কৰিছোঁ আৰু আমাৰ যোনটোখন মোবাইল যোনখন লেবৰেটৰী সেইখন আমি লগত লৈ গৈছিলোঁ আমাৰ ভালেমান দিন সেই কেমিকেলখিনি নাছিলে কেমিকেলখিনি কালি আহি পাইছেহি আজিৰ পৰা আমি সেই অভিযান আৰম্ভ কৰিছোঁ আৰু সেই লেবৰেটৰী যোনখন সেই তাত সম্পূৰ্ণভাৱে সুসজ্জিত আমি সেই তেনেকুৱা ধৰণৰ কিবা কণ্টামিনেশ্যন যদি থাকে সেইটো আমি তাৰ পৰীক্ষা নিৰীক্ষা আমি কৰিব পাৰোঁ মাছবিলাক ট্ৰাকৰ পৰা নমাৰ পিছত পৰীক্ষা কৰা হ'ল আৰু এই পৰীক্ষা এই কাৰণে কৰা হৈছিলে আমি সকলোৱে জানো যে আজি অলপ দিনৰ আগতে তাত হেৰি পোৱা গৈছিলে ফৰ্মেলিন পোৱা গৈছিলে আজি আমি কোনো তেনেকুৱা ফৰ্মেলিন পোৱা নাই চেক কৰা হৈছে 2 মিনিট ৰাখিব লাগে 5 মিনিট ৰখা হৈছে তেনেকুৱা নীলা ৰং যোনটো হৈ যায় সেইটো হোৱা নাই তাৰপিছত আমি আহিলোঁ বজাৰলৈ য'ত আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা বা ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা আহে এতিয়া ইয়াত মিছা মাছৰ পৰা ইলিছ মাছৰ পৰা মিৰিকা পাভ চব আছে সেই মাছবিলাকক ধৰি লওক কোনবোৰ ফিচাৰীৰ পৰা আহিছে আমি বাহিৰৰ চেক ফৰ্মেলিন নাই বুলি আমি চেক কৰিলোঁ কিন্তু ভিতৰত কি কেনেকুৱা ধৰণৰ বস্তু খায় বা কৃত্ৰিম বা ৰাসায়নিক কিখিনি পদাৰ্থ তেওঁলোকৰ ইনজেক্ট কৰি দিয়া হৈছে কাৰণ সেইখিনি বস্তু আমি খাওঁ আৰু আজিৰ দিনটোত নন কমিউনিকেবল ডিজিজ বা হাইপাৰ টেনশ্যন হওক বা হাৰ্ট ডিজিজ হওক ইমান বাঢ়িছে মূলতে কিন্তু আমি আমাৰ ল'ৰা ছোৱালীক ভাল খাদ্য বুলি যোনবোৰ বস্তু খুৱাওঁ বোলে মাছ খা অকণমান মাংস খা 2টা কণী খা অকণমান গাখীৰ খা সেই গাখীৰকণ প্ৰকৃততে আমি মাক দেউতাকে এটা ভাল এটুপি গাখীৰ খুৱাব পাৰিছেনে নাই সেইখিনি কোনে চাব আমাৰ ফুড ছেফটি ডিপাৰ্টমেণ্ট যোনটো আছে সেই তেওঁলোকে চাব
আজি তেওঁলোকে ভাল কামেই কৰি আছে, মই কাকো দোষাৰোপ কৰিব বিচৰা নাই, কিন্তু সেইটো সঘনাই কৰিব লাগিব। আৰু যিসকলে এনেধৰণৰ নিকৃষ্ট মনোবৃত্তিৰ কামত যিসকল লিপ্ত হৈ আছে তেওঁলোকৰ মনত সেই ভয়টো সোমাব লাগিব যে আমি যদি এনেকুৱা ধৰণৰ কাম কৰোঁ আমি কিন্তু ধৰা পৰিম। আজি ধৰি লওক যদি লেবৰেটৰীত ওলায়, মই কিবা যে ওলাব, মই সেইকাৰণে বাৰে বাৰে কৈছোঁ যে মই কাকো দোষাৰোপ কৰিব বিচৰা নাই, কিন্তু এইবোৰ যদি ওলায়, এতিয়া গোটেই কেৰেলাৰ পৰা আৰম্ভ কৰি চেম্পলবিলাক আমি লৈছোঁ, শাক পাতৰ চেম্পল লৈছোঁ। এতিয়া যোনজন আমাৰ চব্জি বেপাৰীসকলৰ যোনজন ছেক্ৰেটাৰী ডাঙৰীয়াই নিজে এটা ফুলকবি আনি পেলাই কৈছে যে ছাৰ ইয়াত আটাইতকৈ বেছি হয়, ইয়াত যেতিয়া স্প্ৰে কৰি দিয়া হয়, স্প্ৰে কৰি দিলে ইয়াৰ পৰা যিহেতুকে খহটা ওপৰখন, সেইকাৰণে যোনটো পেষ্টিচাইড দিয়া হয়, যোনটো কীটনাশক দ্ৰব্য দিয়া হয়, যোনটো শৰীৰৰ বাবে অত্যন্ত হানিকাৰক আৰু সেইটো প্ৰয়োজনতকৈ বেছি দিয়া হয়। খেতিয়কসকলো মই মানিছোঁ, তেওঁলোকে ক'ব যে আমাৰ এই পোক ইত্যাদিৰ পৰা আমাৰ বহুত ডাঙৰ প্ৰত্যাহ্বান, সেইকাৰণে আমি দিবলৈ বাধ্য হওঁ। কিন্তু আজিৰ দিনটোত চব কৃষি বিভাগে কেতিয়াও সেই সস্তীয়া, খুব বেছি পাৱাৰফুল, খুব বেছি স্বাস্থ্যৰ বাবে হানিকাৰক সেই ৰাসায়নিক দ্ৰব্যবিলাক শস্যত দিবলৈ কেতিয়াও কোৱা নাই। এই খবৰবোৰ তেওঁলোকে কিছুমান সেই ৰিটেইলাৰবিলাকৰ পৰা পায় বা কিছুমান দোকানীৰ পৰা পায়, আৰু কিছুমান দোকানীয়ে তেওঁলোকক প্ৰয়োজনতকৈ বেছি দিবলৈ নকয়। সেইটো ক'ৰবাৰ পৰা তেওঁলোকে খবৰ এটা পায়, ভাবে যে মই যদি ইয়াত এই পুখুৰীটোত বেছিকৈ ইউৰিয়া দি দিওঁ তেতিয়াহ'লে, আচলতে মাছে ইউৰিয়া নাখায় নহয়, প্লাংকটন যোনটো, প্লাংকটনৰ গ্ৰোথটো বাঢ়ে, কিন্তু সেইটো প্ৰয়োজনতকৈ বেছি দি দিলে আকৌ মাছৰ গ্ৰোথটোত এফেক্ট কৰে, বা মাছে যদি সেই বস্তুটো কিবা বাধ্যত পৰি যদি সেই বস্তুটোত সেই পানীখিনি তেওঁৰ ভিতৰলৈ যায় বা সেৱন কৰে, তেতিয়াহ'লে সেইটো বেয়া হৈ যায়। আপুনি আৰু এটা কথা কৈছিলে যে অসমখনক পঞ্জাব হ'বলৈ দিব নোৱাৰি, সকলোৱে যে পঞ্জাব বনাব লাগে, আৰু আপুনি এই কথা কৈছিলে অসমক পঞ্জাব হ'বলৈ দিব নোৱাৰি, কি প্ৰসংগত ক'লে? মই পঞ্জাব এইকাৰণে ক'লোঁ যে এটা সময়ত আমাক শস্যৰ সেই বলটো, সেই পাত্ৰটো বুলি কৈছিলে শস্যৰ। এসময়ত গোটেই গ্ৰীণ ৰিভলিউশ্যনটো, সেউজ বিপ্লৱটো আহিছিলে পঞ্জাৱত, আৰু পঞ্জাৱত এটা সময়ত আমি তেতিয়া কলেজত পঢ়ি আছোঁ, আমাক পাঞ্জাৱত আমাক দেখুৱাবলৈ নিয়ে শস্য কিমান ধুনীয়াকৈ শস্য হৈছে, দেখাত অত্যন্ত সুন্দৰ। কিন্তু লাহে লাহে আমি গম পালোঁ প্ৰায় 10 বছৰমানৰ পিছত যে এখন হেনো ট্ৰেইন আছে পাঞ্জাৱত, সেই পাঞ্জাৱৰ সেই ট্ৰেইনখনৰ নাম কেঞ্চাৰ এক্সপ্ৰেছ। পাঞ্জাৱৰ খেতিয়কসকলে লাহে লাহে উপলব্ধি কৰিবলৈ দেখিলে যে এটা সময়ত যিমানখিনি তেওঁলোকৰ উৎপাদন হৈছিলে সেই মাটিটুকুৰাৰ পৰা লাহে লাহে কম উৎপাদন হ'বলৈ ধৰিলে। তেতিয়া গৱেষকসকলে গোটেই চাই পেলাই ক'লে যে প্ৰয়োজনতকৈ বেছি সাৰ তাত প্ৰয়োগ কৰা হ'ল, কীটনাশক দ্ৰব্যবিলাক প্ৰয়োগ কৰা হ'ল, যাৰ ফলত যিসকল মানুহে তাত কাম কৰিছিলে, যিসকল মানুহে সেইখিনি খাদ্য সেৱন কৰিছিলে, তেওঁলোকে অকল কৰ্কট ৰোগেই নহয়, নানান ধৰণৰ গুৰুতৰ ৰোগত তেওঁলোকে আক্ৰান্ত হ'ল। আজি তাৰ বাবে মই কৈছোঁ যে অসমত চৰকাৰখনে সদায় আগবঢ়াটো বিচাৰিছে আমাৰ শস্য সদায় বৃদ্ধি হওক, আমি কৃষিৰ দিশত আমি আগবাঢ়ি যাওক, আৰু আমাৰ কৃষিসকলে লাভান্বিত হওক, সেইটো সদায় আমি বিচাৰোঁ। কিন্তু সেইটো জনসাধাৰণৰ স্বাস্থ্যৰ বিপৰীতে নহয়। আমি এনেকুৱা এটা কোনো কাম কৰিব নাপায়। আৰু আপুনি চাব, আমি গাঁওবিলাকলৈ যেতিয়া যাওঁ, বহু জেগাত আমি দেখোঁ বিক্ৰী কৰিবলৈ খেতি বেলেগ আৰু নিজে খোৱাৰ সৰু এডৰা খেতি বেলেগ। সেইটো কিয়? মানে নিজৰ ল'ৰা ছোৱালীক সেই বস্তুটো নোখোৱায়, হয়নে নহয়? খুব বেছি আমাক আজি হেৰিৰ প্ৰয়োজন মই মানিছোঁ। আমি GMO আমাৰ যোনবোৰ আছে, জেনেটিকেলি মডিফাইড বুলি আমি যোনটো কওঁ, সেই বস্তুবোৰ আমি প্ৰয়োগ কৰিব লাগিব। আজি আমাৰ চাহিদাই সেইটো, যিহেতু চাহিদা ইমান বেছি, সেইকাৰণে আমি কৃত্ৰিম পদ্ধতি আপোন কৰি লৈ আমি শস্য উৎপাদন কৰিব লাগিব, ফল মূলৰ উৎপাদন ইত্যাদি আমি উৎপাদন কৰিব লাগিব। কিন্তু তাত গৱেষণা কৰি আজি যিখিনি চাইণ্টিফিক যোনখিনি আমাক নিয়ম নীতি কৈ দিয়া হৈছে, মই ভাবোঁ সেই নিয়ম নীতিখিনি মানিব লাগিব, আৰু সেই নিয়ম নীতিখিনি তেওঁলোকে মানিছেনে নাই সেইটো তেওঁলোকক নিয়ন্ত্ৰণত ৰাখিব লাগিব, আৰু সেইটো আমাৰ প্ৰশাসনৰ এটা গুৰু দায়িত্ব আছে। আৰু সেই দায়িত্ব পালন কৰি আজি নগাঁৱত এইখিনি কৰা হ'ল। এইটো আমি আগতেই কৰিব লাগিছিলে, কিন্তু আজি আমাৰ মেজিষ্ট্ৰেটসকলক, আমাৰ গোটেই দলটিক এষাৰ কথা কৈ দিয়া হৈছে যে অকল এবাৰ আপুনি ৰেড কৰি দিলে তেতিয়া মানে গালো বালো খোলাকটিৰ ডালৰ নিচিনা হ'ব, তাৰ কোনো অৰ্থ নাথাকিব। এইটো ক্ৰমান্বয়ে এই বস্তুটো আজি আমাৰ গ্ৰাহক সুৰক্ষাৰ ক্ষেত্ৰত হ'ল,
যে মোৰ যিহেতুকে জুৰিছডিকশ্যন মোৰ নগাঁও জিলাত মই অকল নগাঁৱৰ কথাই কৈছোঁ যে নগাঁৱত পেট্ৰল পাম্পবিলাকত এজন মানুহে যদি গাড়ীখন ৰখাইছে তেওঁ যোনটো টকা দিছে যদি 5 লিটাৰ পেট্ৰল ভৰাবলৈ আছে তেওঁ 5 লিটাৰ পেট্ৰল পাইছেনে নাই সেই যোনটো পেট্ৰল দিছে বা ডিজেল দিছে সেই তাত কিবা কণ্টামিনেশ্যন আছে নেকি বা কিবা এটা হেৰি আছে নেকি যিকোনো এটা কথাত চাউল দাইল ইত্যাদি ইত্যাদি যিখিনি আমাৰ সেই সামগ্ৰী আমাক ঘৰত খোৱা বোৱা কৰিবলৈ লাগে সেই তাত যোনটো পইচা তেওঁ দিছে সেই যোনখিনি দাম তেওঁ দিছে সেইমতে তেওঁ বস্তুখিনি পাইছেনে নাই বস্তুখিনিত তাত কিবা কণ্টামিনেশ্যন আছে নেকি গতিকে কিবা বেয়া হৈছে নেকি আজি হোটেললৈ গৈছে আজি চব হোটেলখনত আমি কি পাইছোঁ বিয়াত তেওঁ ছাপ্লাই কৰে বিয়াৰ ডাঙৰ ছাপ্লায়াৰ কিন্তু গোটেই যোনবোৰ ডালডা যোনটো ৰাখিছে এটাতো ফ্ল'ৰত পেলাই থৈ দিছে আৰু তাত ক'লা ক'লা এনেকৈ চামনি আমাৰ যে ভেকুৰি গ'লে যোনটো হয় সুধিছে মই এইটো ইয়াত কিয় থৈছোঁ তাত এনেকৈ হেতাৰে লৈ যোৱা বিয়াত খোৱাবগৈ নি পেলাই দেই সেই লালমোহনবোৰ বিয়াত খুৱাবলৈ যোনটো লালমোহন আপুনি দেখিলে আপুনি মই একদম জিলিকি আছে আমাৰ দেখিলে খাওঁ খাওঁ লাগিব কিন্তু সেই লালমোহনটো বনোৱাৰ প্ৰক্ৰিয়াটো আমি চাই আহিছোঁ এটা কুকুৰ মস্ত কাষতে চেনি ওলোৱা যোনটো আপোনাৰ য'ৰ পৰা চেনি যোনটো ওলায় যোনখিনি লেতেৰা থাকি যায় সেইখিনি এনেকুৱা ড্ৰামত কাষতে থৈ দিছে তাৰ এটা গোন্ধ এটা ওলাইছে গোটেই লেতেৰাখিনি কাষৰ দৰ্জাখনৰ পৰা এনেকৈ কাষত পেলাই দিছে তেল যোনবোৰ তেল যোনটো আজিকালি সৰু ল'ৰা ছোৱালীও যোনটো কথা জানে যে তেল বাৰম্বাৰ এবাৰ তেল যেতিয়া আমি মিঠাতেল হওক যিকোনো তেল হওক আমি যেতিয়া ভাজিকণ বনাবলৈ ল'লোঁ কম তেল দিব লাগে যদি বেছি তেল দিছে ডিপ ফ্ৰাইটো আজিকালি ধৰি লওক জনা বুজা মানুহে নাখায় কিন্তু সেই তেলখিনি এবাৰ ব্যৱহাৰ কৰাৰ পিছত সেই তেলখিনি পেলাই দিব লাগে পেলাই দিয়াটো দূৰৰে কথা তাৰ ওপৰত আকৌ নতুন তেল দিয়ে সেই নতুন তেলখিনি গৰম হোৱাৰ পিছত আকৌ তাৰ ওপৰত নতুন তেল দিয়ে মানে সেই কেৰাহীখন চাফ কৰাৰ কোনো নিয়মেই নাই সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি খাই আছোঁ আজি হোটেলবিলাকত আৰু সেই তেনেকুৱাবোৰ মিঠাইবোৰ নিমকিবিলাক সেই বস্তুবোৰ নি আমি আমাৰ ল'ৰা ছোৱালীক খুৱাই আছোঁ সেইকাৰণে যদি ৰাইজ সজাগ সচেতন নহয় মইতো কওঁ আমাৰ সেই পুৰণা পিঠা পনালৈ আমি উভতি যাব লাগে সেইবোৰ বনাব লাগে সেই তাত কণ্টামিনেশ্যন আপুনি বেছি কৰিব নোৱাৰে এইবোৰো হোটেল আগবাঢ়ক মই খুব ভাল পাইছোঁ কিন্তু এটা কথা নগাঁও চহৰত এতিয়া এই ৰেটবিলাক চলি যাব এই অভিযানবিলাক চলি যাব তেওঁলোকে যদি এনেকুৱা ধৰণৰ বস্তু ৰাইজক খুৱায় আমি ধৰিম তেওঁলোকক আজিতো সিল কৰিছে সিল কৰিছোঁ আৰু নেক্সট টাইম আৰু সিল হ'ব যদি এনেকুৱা বস্তু ৰাইজৰ স্বাস্থ্যৰ লগত মানুহৰ জীৱনৰ লগত খেলা কৰিবলৈ দিব নেকি মই আপোনাক কোনে ড্ৰাগছৰ কথা কওঁ আমি মদৰ কথা কৈছোঁ আমি চিগাৰেটৰ কথা কৈছোঁ এইবিলাকে শ্ল' পয়জনিং কৰি মানুহ মাৰি পেলাইছে আজি যে ইমান সৰু কালতে বেমাৰ হৈছে মানুহৰ কিয় এইবোৰ বস্তু খোৱাৰ কাৰণে সেইকাৰণে এইবোৰ কথা আমি সজাগ হ'ব লাগিব আৰু মই মোৰ দৃঢ় বিশ্বাস যে আমাক ৰাইজে সঁহাৰি জনাব আৰু তেওঁলোকেও সজাগ হ'ব তেওঁলোক সচেতন হ'ব এইবিলাক কাৰখানাবিলাকত চিলিণ্ডাৰ কমাৰ্চিয়েল ইউজ কৰিছে নে একদম চব ডমেষ্টিক আৰু নাম এটাও কৈছে কোনোবা বৰদলৈ ডাঙৰীয়াই দিয়ে তেওঁলোকক সোধাতে কৈছে ন যে আমাক এইটো খুজিলেই পাই বোলে নগাঁৱত কেনেকৈ পাইছে সেইটো মানে আপোনাক এইবিলাক বস্তু এনকুৱাৰী হ'ব এতিয়া চব এনকুৱাৰী হ'ব চাওক মই এটা কথা কওঁ এই প্ৰত্যাহ্বান সদায় থাকিব আপুনি এনকুৱাৰী কৰিব তেওঁলোকে ক'ৰবাত কিবা কৰি পেলাই তেওঁলোকে সেই এনকুৱাৰীটো কেনেকৈ বন্ধ কৰে সেইটো আমি চলাই গৈ থাকিম ক'ৰবাত আমি ব্যৰ্থ হ'ব পাৰোঁ কিন্তু আমি থমকি ৰৈ নাযাওঁ আমি চলাই থাকিম আৰু যোনে এনেকুৱা কাম কৰে তাহাঁতক মই জলপান খুৱাই দিম ছাৰ আৰু এটা কথা আপোনাৰ জানিব চেষ্টা কৰক আপুনি নগাঁৱলৈ ছাৰ অহা বেছি হোৱা নাই কিন্তু ইয়াৰ পূৰ্বে আপুনি গুৱাহাটীত আছিলে তেতিয়াও আপুনি বহু অভিযান চলাইছিলে কিন্তু য'তেই নাথাকক ছাৰ এটা কথা নিশ্চয় আপুনি ছাৰ শুনিছিলে যে নগাঁৱত বস্তাই নি পেলাই যে পুখুৰী ইউৰিয়া দিয়া হৈছিলে আৰু আমি সেই বাতৰিটো কৰিছিলোঁ এটা সময়ত যিটো কথাই কিন্তু নগাঁৱৰ পৰা কিন্তু যোৰহাটেই হওক বা ডিব্ৰুগড় তিনিচুকীয়া এইসমূহ ঠাইলৈ খুব মাছ যায় আৰু তাৰপিছতে মানুহৰ মাজত এটা ভয় সোমাইছে যে নগাঁৱৰ মাছ নাখাবি সেই বস্তুটো ছাৰ এতিয়া আজি নগাঁৱৰ মাছ নাখাবি মোক অহাৰ লগে যে নগাঁৱত মিঠাই নিকিনিবি নগাঁওখন এনেকুৱা এটা জেগা হ'ব লাগে য'ত নগাঁৱত বোলে এইটো বস্তু ভাল পায় এইটো কি হ'ব নগাঁৱত মিঠাই নিকিনিবি নগাঁৱত মাছ বেয়া আৰু ইয়াৰ আগতে মৰিগাঁৱত আছিলোঁ মই সেইকাৰণে মই মাছৰ গোটেই বস্তুটো মই খুব ভালকৈ জানো কেনেকৈ হয় ক'ত দিয়ে কেনেকৈ মাছটো দিয়ে ক'ত বেছিকৈ ইউৰিয়া দিয়ে কেনেকৈ ক'ৰ পৰা গুৱাহাটীৰ বেলতলা বজাৰত যোনবোৰ মুৰ্গীৰ সেই লেতেৰা যোনবোৰ পাৰ্ট আছে কোনবোৰ ট্ৰাকত ভৰাই কোনবোৰ মানুহে বিজনেছ কৰে তেওঁলোকৰ ট্ৰাক ধৰিলে তেওঁলোকে কেনেকৈ সেই ট্ৰাকবিলাক মোকলাই লৈ যায়
তেওঁলোকৰ সেই কাম কৰাৰ কাৰণে ভাল মাছৰ খেতিয়ক যোনবোৰ তেওঁলোক কেনেধৰণে এফেক্টেড হয় সেই গোটেই কাহিনীটো আমি জানো সেইকাৰণে নগাঁৱত মোৰ আৰু অলপ উজু হৈছে কথা কামখিনি কৰিবলৈ আৰু সেই মানুহখিনিৰ লগত ধৰি লওক চিনাকি আছে কাৰণে আমি ফিল্ডত ঘূৰি ফুৰোঁ কাৰণে খবৰবোৰো আমি পাই যাওঁ ছাৰ এতিয়া আজি অভিযান চলালে আৰু আপোনাৰ যিখিনি আৰু এটা কথা আপোনাৰ জানিবলৈ চেষ্টা কৰিম ৩,৫০০ কোটি টকাৰ তাত ৩,৫০০তকৈ অধিক কোটি টকাৰ মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা ক্ৰয় কৰা হয় নগাঁৱলৈ ২৫৯ কোটি টকাৰ মাছ গড়ে বছৰি ক্ৰয় কৰে কিন্তু নগাঁৱতো ছাৰ ৫৭,০০০ টন মাছ উৎপাদন হয় এই যিটো মাছ আনি আছে বাহিৰৰ পৰা আচলতে ক'বলৈ গ'লে কিন্তু ইমান মাছ অনাৰ কোনো প্ৰয়োজন নাই এই ক্ষেত্ৰত কিন্তু আপুনি একদম কথাটো ঠিক কথা কৈছে চব বস্তুটো হৈছে কি এইখিনিত ৰাইজ সচেতন হ'ব লাগিব আজি এই তথ্যখিনি সংবাদ মাধ্যমৰ জৰিয়তে যেতিয়া ৰাইজৰ মাজলৈ যাব ৰাইজে সচেতন হৈ কেনেধৰণে ফ্ৰেছ মাছটো কোনটো অন্ধ্ৰপ্ৰদেশৰ মাছটো কোনটো আৰু আজি আমাৰ যোনবোৰ থলুৱা খেতিয়ক মই দেখিছোঁ কিছুমান খুব নিষ্ঠাবান খেতিয়ক আছে কিন্তু তেওঁলোকে কি হয় এই প্ৰত্যাহ্বানবিলাকত তেওঁলোকে ফচি যাব লাগে বা তেওঁলোকে থমকি ৰৈ যাব লাগে আজি সেই এটা বাতাবৰণ আমি সৃষ্টি কৰিব লাগিব হয় সেই প্ৰতিটো দিশত অকল মাছেই নহয় প্ৰতিটো দিশত সেই তেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আছে আৰু মই ভাবোঁ যে সেইখিনি এখন সজাগ আৰু সচেতন যদি সমাজ হয় নিজে নিজে সময় লাগিব পাৰে কিন্তু মই আশাবাদী ভাল হ'ব ধন্যবাদ জনাইছোঁ আছিলে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া আৰু এটা কথা ক'ব লাগিব যে যি সময়ত বিভিন্ন সময়ত আমি কোৱা যায় যে যদি প্ৰশাসনে যদি ভালদৰে ব্যৱস্থা গ্ৰহণ কৰে তেনেহ'লে কিন্তু সকলো বস্তু সম্ভৱ সকলো কথা সম্ভৱ আৰু দেৱাশীষ শৰ্মা ডাঙৰীয়াই যি সময়ে সময়ে ছাডেন ভিজিট দি আহিছে তাৰ ফলত আজি যিখিনি খেলি মেলি ধৰা পৰিছে বা নগাঁৱৰ ৰাইজে আজি যেতিয়া ছাডেন ভিজিট চলাইছিল তেওঁ এটা কথা কৈছিল যে ৰাইজে যাতে অপকাৰী বস্তু খাব নালাগে সেই কথা সুনিশ্চিত হ'ব লাগে যে কোনো যাতে শংকাত ভুগিব নালাগে আমি ভেজাল খাদ্য খাইছোঁ ভেজাল গাখীৰ খাইছোঁ ভেজাল পনীৰ খাইছোঁ এইসমূহ দিশ স্পষ্ট হ'ব লাগে আৰু জিলা আয়ুক্তগৰাকীয়ে আজি খাদ্য সুৰক্ষা বিভাগৰ লগত লৈ আৰু লগতে যিখন মোবাইল যিখন ভেন আছে যিখন ভ্ৰাম্যমান যিটো পৰীক্ষাগাৰ সেইটো লগত লৈ পেলাই আজি পৰীক্ষা কৰিছে আৰু বিভিন্ন যিখন মাছৰ চেম্পল গ্ৰহণ কৰা হৈছে পৰৱৰ্তী সময়ত কি কি ৰাসায়নিক দ্ৰব্য মিক্স কৰা হৈছে সেয়াও আমি পৰৱৰ্তী সময়ত গম পাম আৰু এটা কথা পোহৰলৈ আহিছে এগৰাকী বৰদলৈ উপাধিৰ এগৰাকী ব্যক্তিয়ে কমাৰ্চিয়েল চিলিণ্ডাৰৰ সলনি ব্যৱসায়িক চিলিণ্ডাৰৰ সলনি যি ব্যক্তিগত চিলিণ্ডাৰ এইসমূহ যিসমূহ মিঠাইৰ দোকানৰ কাৰখানাত তেওঁ ছাপ্লাই কৰিছে এই বিষয়সমূহ তদন্তৰ আওতালৈ আহিব গতিকে নগাঁও জিলা আয়ুক্তগৰাকীয়ে আজি পুনৰ অনিয়মৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ